আমি এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছোঁ। যিটো ৰাজ্যিক অভিৱৰ্তন হৈছিলে তাত কিছু প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেই প্ৰস্তাৱৰ অংশ হিচাপে আজি আমাৰ লগত আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু আমিও এই আলোচনাত সন্মানীয় হীৰেণ গোহাঁই ছাৰ, অজিত কুমাৰ ভূঞা ডাঙৰীয়া, পৰেশ মালাকাৰকে ধৰি যিসকল আমাৰ বিশিষ্ট নাগৰিক আছে তেখেতসকলৰ লগত আমাৰ আলোচনাত পুনৰ আমি দৃঢ়তাৰে এই কথা প্ৰকাশ কৰিছোঁ যে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে একমাত্ৰ অস্ত্ৰটো হ'ল, কৌশলটো হ'ল একতাৰে যুঁজা। এইটো আমাৰ অসম জাতীয় পৰিষদৰ বিষয় নহয়, এইটো জনগণৰ বিষয়। অসমত যি ফেচিজিম বা যি ধৰণৰ জনগণক সংকটত পেলোৱা ৰাজনীতি বিজেপিয়ে কৰিছে, যিসকলে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰে, যিসকলে দেশৰ সংবিধান গণতন্ত্ৰ সুৰক্ষিত কৰিব খোজে, সকলো ৰাইজেই আমাৰ ৰাজনৈতিক দলসমূহ বিৰোধীক একেলগে আগবঢ়াটো বিচাৰিছে। আৰু এই ক্ষেত্ৰত মই আগৰ পৰা কৈ আহিছোঁ যে সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব। অসমৰ জনগণৰ মনৰ যিটো কথা আৰু আহ্বান সেইটো সকলোৱে বুজিব লাগিব, কাৰণ ভোট দি পৰাভূত কৰিব জনগণেহে। গতিকে জনগণৰ চিন্তা, তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য বা তেওঁলোকৰ যিটো আহ্বান, ইয়াক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগিব। গতিকে মই সদায় যোগাত্মক, কাৰণ আমাৰ হাতত এইটোৱে বিকল্প আছে। গতিকে এই যিবোৰ নেতিবাচক কথা আপোনালোকে আলোচনালৈ আহিছে, মই ভাবোঁ যে এইবোৰ কথা কেতিয়াও ভৱিষ্যতৰ দিনসমূহত জনগণৰ যদি হৃদয়ৰ আহ্বান যদি আমি অনুভৱ আৰু উপলব্ধি কৰোঁ, তেতিয়াহ'লে ৰাজনৈতিক দল হিচাপে আমাৰ যিটো দায়িত্ব, জনগণৰ প্ৰতি যিটো দায়িত্ব, সেইটো প্ৰত্যেকেই পালন কৰিবলৈ বাধ্য। আৰু মই ভাবোঁ যে নিশ্চিতভাৱে এই কথা সকলো ৰাজনৈতিক দলে, মই কাৰো নাম ল'ব খোজা নাই, প্ৰতিটো ৰাজনৈতিক দলে সেই কথা মানি, জনগণৰ আদেশ মানি, তেওঁলোকৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি সঠিক সুস্থ সিদ্ধান্ত প্ৰত্যেকে গ্ৰহণ কৰে।